নমস্কাৰ। খনিকৰ সাহিত্য গোষ্ঠীৰ বিশেষ অনুষ্ঠান কবিতা দ্য পয়েম অনুষ্ঠানত আপোনাক স্বাগতম জনাইছোঁ। আজি বহুকেইটা কবিতা লৈ মই আখতাৰুল ইছলাম হাজৰিকা আপোনালোকৰ সন্মুখত আহিছোঁ। সেই এফালৰ পৰা আপোনালোকৰ সন্মুখত মই কবিতাকেইটা আবৃত্তি কৰিছোঁ। প্ৰথমেই জীৱন, টকা, প্ৰেম আৰু শিক্ষাৰ লগত জড়িত এটি কবিতা মই আপোনালোকৰ সন্মুখত আবৃত্তি কৰিব ওলাইছোঁ। এই কবিতাটিৰ আবৃত্তিৰ পিছত মই পুনৰ এই কবিতাটিৰ অলপ সাৰাংশ আপোনালোকৰ সন্মুখত জনাম। প্ৰথমে মই কবিতাটি আপোনালোকৰ সন্মুখত আবৃত্তি কৰিছোঁ। কবিতাটিৰ নাম জীৱন। জীৱন গঢ়িম বুলি পাতনি মেলিছিলোঁ উচ্চ শিক্ষাৰ। তেনেতে তুমি মোক খিৰিকীৰে হাতবাউলি মাতিলা। মই বুজা নাছিলোঁ, চিনিও পোৱা নাছিলোঁ কোন তুমি, ক'ৰ পৰা আহিছা নাজানো। মই তোমাক সঁচাকৈয়ে জনা নাছিলোঁ। প্ৰেম গৃহৰ খিৰিকীৰে যেতিয়া তুমি মোক মাতিলা, মোৰ হৃদয়ৰ বিস্ফোৰণ হৈছিল। আনন্দত মন বলিয়া হৈছিল। চিৰিয়াখানাৰ বন্দিত্বৰ জালত সোমাই থকা বাঘটোৰ দৰে মোৰ মনটি বলিয়া হৈছিল তোমাৰ বাবে। তোমাৰ সৌন্দৰ্য, বক্ষ যুগলৰ উচ্চতা, দীৰ্ঘ চুলি, লিপ বাম, আইলিনা, লিপষ্টিক আদিয়ে মোৰ যৌন অনুভূতিৰ আগ্নেয়গিৰি ঘটাইছিল। ৰব নোৱাৰা হৈছিলোঁ তোমাৰ নান্দনিকতাত। প্ৰেম গৃহৰ দ্বাৰ ভাঙি তোমাৰ কোঠালিত প্ৰৱেশ কৰিলোঁ। লিপ বাম লগোৱা ওঠ দুটিৰে, ওলোৱা মিচিকীয়া হাঁহিটিৰে মোক প্ৰেমৰ প্ৰস্তাৱ দিছিলা। আনন্দত উত্তাউল হৈ মই গ্ৰহণ কৰিলোঁ তোমাৰ মৰম, ভালপোৱা আৰু যৌনতাৰ পৰিপূৰ্ণ দৈহিক তৃপ্তিবোৰে মোক পাহৰাই পেলাইছিল মোৰ মূল উদ্দেশ্যৰ পৰা। আহিছিলোঁ মই উচ্চ শিক্ষাৰ বাবে, ঠিকেই উচ্চ শিক্ষা ললোঁ, কিন্তু ক'ত জানেনে, প্ৰেমত মই উচ্চ শিক্ষা ললোঁ। সেই মোৰ প্ৰেয়সী, শুনা তোমাৰ নিৰজ্জতাৰ কথা, শুনা তোমাৰ ব্যৱসায়ৰ কথা। শিক্ষালৈ বুলি দেউতাৰ পৰা কত টকা সৰকালোঁ। আজি এটা মাচুল, কালি এটা মাচুল, কেৱল তোমাৰ দেহৰ বিনিময়ৰ বাবে, হৃদয়ৰ বাবে নহয় জানা, হৃদয়ৰ বাবে নহয়। আৰু আজি মোৰ টকা নোহোৱাৰ বাবে তুমি কি কৰিলা? তোমাৰ দেহটি অন্যৰ হাতত বন্ধকত থলা। বুজিছোঁ তোমাৰ ব্যৱসায়ৰ কথা, তোমাৰ লজ্জাহীনতাৰ কথা। হে বিশ্বাস, গুচি যোৱা তুমি মোৰ জীৱনৰ পৰা, গুচি যোৱা। চিৰ জীৱনৰ বাবে গুচি যোৱা, চিৰ জীৱনৰ বাবে গুচি যোৱা। কেতিয়াও নাহিবা ঘূৰি। এই কবিতাৰ এই জীৱন